আমি কি খাওঁ? ভাত খাওঁ। অৰুণোদয় টকাৰে মাছ মাংস খাওঁ, কিন্তু তহঁতৰ ঘৈণীয়েৰৰ হাতে পোৱা টকাকেইটা কিন্তু আমি নাখাওঁ। এতিয়া শুই উঠি আমাৰ জানমণিয়ে কি কৰি আছে চা, এইফালে বনাই আছে খোলাচবীয়া পিঠা, এইফালে চাহ আৰু এইফালে চাহ। থাকিব পাৰোঁ ভঙা পৰ্যাত, কিন্তু তহঁতৰ দৰে অভদ্ৰামি নকৰোঁ নে কি কয় জান? সিহঁতে যে কয় অৰুণোদয় পইচাই খায়, কিবাই খায়, সিহঁতনো কি আহে যে আমি যিয়ে নাখাওঁ। কেনেকুৱা পালি? আমি অৰুণোদয় খাওঁ, মোৰ ইনকামৰ মোৰ মানুহটোৱে খায়, মই মানুহটো ইনকামৰ খাওঁ। তহঁতৰ কি আহে যায়? তহঁতৰ কি আহে যায় সেইটো লাগে। চাবলৈ মন গ'লে চাবি, চাব মন গ'লে নাচাবি। আৰু যিহেতুকে তহঁতে মোৰ ফল'ৱাৰ নহয়, আৰু তহঁতে আহি লৈ পিনি ওপৰতে মানে গেলা মাংসত শগুন পৰাৰ দৰে নপৰিবি। আহি লৈ পিনি কৈ দিলোঁ ৰাতিপুৱাই সঁচা কথা কৈ দিছোঁ। যিহেতুকে এতিয়া আমাৰ জানমণিয়ে চাহ খাবৰ বাবে পিঠা বনাই আছে, দেখিছেনে? পিঠা বনাই আছে। এতিয়া লাহেকৈ পিঠা আৰু লাল চাহ খাম, যাম নিজৰ কামত। এইফালে চাওক ইমান ধুনীয়াকৈ খোলাচবীয়া পিঠা বনাই আছে। পিঠা বন্ধুসকল, পিঠা। আৰু এইফালে লাল চাহ, এইফালে মানে লোকেল চাউল ধুনীয়াকৈ গুড়ি কৰি এতিয়া বনাই আছে। এয়া চাব দেই, চাই থাকক এই শগুনকেইটা চাহ। তহঁতৰ ঘৈণীয়েৰে হতে হয়তো এনেধৰণে বনাই নোখোৱাই। তহঁতক ৰাতিপুৱাই শুই উঠি এই তহঁতৰ ঘৈণীয়েৰৰ পেটুকুটকেইটা মেখেলাকেইখন ধুবলৈ তহঁতক পঠিয়ায়, সেইটো কাৰণে তহঁতৰ গাটো পুৰে। আমাক এনেকৈ নহয়। সিহঁতৰ ঘৈণীয়েকজনীক জিন্স পেণ্ট পিন্ধাই, হাফ পেণ্ট পিন্ধাই বহুৱাই থৈ দিয়ে। আমি এনেধৰণে থাকোঁ, আমি সদায় মৰমত। তহঁতৰ লিখীয়া অধচ নহয়, আমি অধচ নে কি কয় জান? সিহঁতৰ ঘৈণীয়েকজনীক জিন্স পেণ্ট, হাফ পেণ্ট, চেমিজ সেইবোৰ পিন্ধাই সিহঁতি থৈ দিয়ে, পুতলা সজাই থয়। কেনেকুৱা পালি? তহঁতক এনেধৰণে দিব লাগিব। তহঁতৰ মাৰৰ বাপেৰৰ হতৰ চৰিত্ৰই তেনেকুৱা। তহঁতে পথৰ মানুহ আছিলি, সেইটো কাৰণে তহঁতৰ শব্দ গাঁথনিসমূহ তেনেধৰণৰ হয়। বাৰু বন্ধুসকল, ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতুকে এতিয়া বৰ্তমান চাহ খোৱা নাই, চাহ খাবলৈ আছে। আৰু এইফালে চাহ খাবৰ কাৰণে ইনকাম কৰি পেলাই ঘৈণীয়েকহঁতক মেকআপৰ হেৰিলৈ পঠিয়াবলৈ কওক। মেকআপ কৰিবলৈ সিহঁতি যিকেইটা ইনকাম কৰে, আমি আকৌ মেকআপ নকৰোঁ নহয়, আমি ঘৰখনৰ কথাহে চিন্তা কৰোঁ। জানমণিয়ে সঁচা অৰ্থত ক'বলৈ গ'লে গামোচা বৈ, কাপোৰ বৈ যিমান ধুনীয়াকৈ ঘৰখন চলায় বা চলি আছে, বা মই চলি আছোঁ লগতে, দুইটাই ইনকামৰ পৰা আমি ল'ৰা ছোৱালীহাল পঢ়াই আছোঁ। আৰু আজিলৈকে আমাৰতো মেকআপৰ কথা নাহে, মানে কি মই একচুৱেলি বস্তু আনি দিলেও নলয়, কিন্তু মই আনি নিদিলেও নিজৰ ইনকামৰ টকাৰে আনি পেলানি ষ্টাইল কৰিব পাৰে, কিন্তু সেইটো নাই। যিহেতুকে বোৱাৰীয়ে হয়। ঘৈণীয়েককেইজনী মোৰ এইটো যোগ্য নহয়।